আমার এবার সমস্যাটো মানে এবার 20-25খন গাঁও আছে, মানে 10গড়ি 12গড়ি 7গড়ি নলাৰপাৰ আনন্দনগৰ মাজুবাৰী আৰু কৃষ্ণনগৰ জামালপুৰ এই তেখেতসকলৰ একে ধৰণেৰে সমস্যা হয়। চব মানুহে এনেকে খেতিত 4 বিঘা 5 বিঘাকে ৰোৱনি কৰিলে আৰু চব্জি খেতিও আছিলে সেইটাও এনেকা পলসৰ তলত পৰি আছে। আৰু ইফালে আপোনাৰ কঠীয়াতলি আছে, এইবিলাকো চব তলত। এতিয়া মানুহৰ অৱস্থাটো বেয়া হৈ আছে। আমি এবাৰ খেতি কি কৰিম, খেতি কেনেকে কৰিম, কঠীয়াও নাই আমাৰ হাতত, যিমান আছিলে আমি চব লগাই দিলো। গাঁওখনৰ নাম কি আৰু গাঁও পঞ্চায়ত? আমাৰ এই গাঁওটোৰ নাম হ'ল আনন্দনগৰ নালাপাৰ হয় আৰু 5 নং ৱাৰ্ডৰ চিমেনমুখ পঞ্চায়ত হয়। এইটো চিমেনমুখ পঞ্চায়ত আৰু গাঁওটোৰ নাম হ'ল নালাপাৰ আৰু জামালপুৰ আপোনাৰ আনন্দনগৰ মাজুবাৰী, তাৰপিছত আপোনাৰ লেখাপালি আৰু 10গড়ি 12গড়ি 7গড়ি এই চব মানুহৰ একে ধৰণৰে সমস্যা আছে। আৰু কিছুমানৰ পিছাৰিও এনেকে ভাঙি চিঙি গ'ল। এতিয়া পিছাৰি কেইটাও আৰু মানে বচাবলৈ নাই, যিমান লগাই ৰাখিছিলে সেইকেইটাও চব ওলাই গ'ল। ইয়াত আৰু কি কি নষ্ট হৈছে? ধান খেতি ধান খেতি নষ্ট হ'ল, চব্জি খেতি নষ্ট হৈছে আৰু আমাৰ কঠীয়াতলি চব নষ্ট হৈ গ'ল, পিছাৰিও নষ্ট হৈ গ'ল। এতিয়া এইকেইটা আমাৰ সমস্যা। আৰু এতিয়া আমাৰ হাতত বীজো নাই, কিবা কঠীয়া চঠীয়া পেলাবলৈ ধানো নাই। এতিয়া কেনেকে আমি ধানটো পেলাম? এতিয়া আমাৰ কিমান মাটি তেনেদৰে ইয়াত বহুত আছে, মানে ক'ব গ'লেতো আপোনাৰ 300-400 এনেকা মাটি হ'ব পাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী কি আহ্বান জনাব? ৰাজ্যৰ মুখ্যমন্ত্ৰী এইটোৱে আহ্বান জনাওক, যাতে আমাৰ এই খেতি কৰা মানুহকেইটাক অলপ সহায় সহযোগ কৰি আমি যাতে খেতি কৰি সহায় সহযোগ কৰি দিব পাৰে বুলি আমি এই সমস্যা আমি তেখেতৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো। আচলতে চাৰিওফালে পলসে ঢাক খাই গৈছে। আপোনালোকে যিটো ৰুইছিলে সেইটো গোটেই পোত খাই গৈছে। এতিয়া কঠীয়াৰ অভাৱ, কঠীয়া পাৰিবলৈও এতিয়া জেগা নাই। কি ক'ব? এতিয়া কঠীয়াও নাই, কঠীয়া পাৰিম ক'ত? এতিয়া কঠীয়াৰ ধানটোও নাই। এই কঠীয়া ৰোৱনি কৰাটো সেইটো কঠীয়াটোতো লাগিব। এতিয়া কঠীয়াও আমাৰ হাতত নাই, যিমান আছিলে চব আমি সিঁচি দিলো। এতিয়া চব তলত আছে, পলসৰ তলত আছে। আমি কেনেকে কঠীয়া পাম? আৰু কঠীয়াটো নাইয়ে আমাৰ লগত। এতিয়া কি কম নো আৰু ক'বলৈ, আৰু আমাৰ উপায় নাই। ল'ৰা ছোৱালী আমি কেনেকুৱা বচাম? চাওক যিমান লগাইছিলো গ'ল, 10 বিঘা মাটি লগাইছিলো একদম চব গ'ল, কঠীয়া চঠীয়া গ'ল। আমাৰ ফিচাৰী এটা ডাঙৰ ফিচাৰী আছিলে, সেইটুকুয়ে গ'ল। এতিয়া ক'বলৈ নাই, ল'ৰা ছোৱালীক লৈ এতিয়া বিকু খুজিব লাগিব, এনেকুৱা হৈছে। ক'ত যাম? যেহেতু ইয়াত ধান খেতি লগাইছিলে, ধান খেতি লগাইছিলো। পোত খাই গ'ল। আমাৰ জীৱনটোৱে ধান খেতিৰ ওপৰতে, আৰু শস্য হেৰি বা শাক চব্জি আছিলে, এইবিলাকে আমাৰ জীৱন নিৰ্বাহ কৰা মানুহ। আমি খেতিয়ক মানুহ, এই বেলেগ ব্যৱস্থাও নাই। আমি এতিয়া কি কৰিম? আমি সৰল মনে প্ৰাৰ্থনা কৰিছো, দুখ যদি আমাৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী চবে যদি আমাক বা আখুতি লয়, তেতিয়া মই বাচিম। নহলে আমাৰ ল'ৰা ছোৱালী লৈ বাচাৰ কোনো উপায় নাই, কোনো ৰাস্তাই নাই। আৰু নহলে আমি বাটতে মৰিব লাগিব। গৰু চৰু এনেকুৱা মৰি গৈছে, গা চা নাই, ক'ত কি কৰিম? আমিতো খেতি কৰা মানুহ, আমাৰ গৰু চৰু লাগেই। তেনেকুৱা বাচিম বা কি হ'ব? ঘাঁহৰ অভাৱ হৈছে। গৰুক কিবা দানা পানী যদি চৰকাৰৰ পৰা দিয়ে, তেতিয়াও আমি অলপ বাচিম। খেতিয়ক মানুহ, নহলে গৰু মৰি গ'লেতো মানুহতো মৰিমেই এনে। আচলতে বিশুদ্ধ খোৱা পানী বা স্বাস্থ্যৰ কাৰণে চিকিৎসকৰ ব্যৱস্থা প্ৰক্ৰিয়াত কৰিছিলে নাই? নাই কৰা। ইয়াত আমাৰ মানে একদম আৰু হাতে মূৰে কপালে লাগি গ'ল। এতিয়া আমি ইয়াত আগতীয়াকৈ খেতি কৰিছিলো, আমাৰ খেতিটো ইমান ওখ ওখ হৈছিলে। এতিয়া আমাৰ মূৰে কপালে হাত লাগি গ'ল, আৰু এতিয়া আমাৰ ইয়াত বিশুদ্ধ পানীৰ ব্যৱস্থা নাই। আৰু আমি মানে চব্জি খেতি কৰিছিলো, সেইটোও আমাৰ গুচি গ'ল। এতিয়া বিশুদ্ধ খোৱাৰ পানীৰ ব্যৱস্থা নাই, গৰু ম'হৰ মানে আমাৰ দানাবিলাক নাই। আৰু আমি ইয়াত মাছো পুহিছিলো, মাছো গুচি গ'ল। তাৰপিছত আমি মানে কিমান পৰিয়ালৰ কিমান মাটি এনেদৰে নষ্ট হৈছে? ইয়াত আপোনাৰ 200 বিঘা বেছি হ'ব মানুহৰ পৰিয়ালৰ মাটি নষ্ট হৈছে। ইয়াত আমাৰ এইটো আনন্দনগৰ নালাপাৰ গাঁও হয়, এইটো 5 নং ৱাৰ্ডৰ হয়। আমাৰ ইয়াত আপোনাৰ আনন্দনগৰ নালাপাৰ, আনন্দনগৰ 7গড়ি, আনন্দনগৰ 10গড়ি, আনন্দনগৰ ৰেখাবালি আৰু আপোনাৰ আনন্দনগৰ জামালপুৰ, আনন্দনগৰ কৃষ্ণপুৰ, আনন্দনগৰ কৃষ্ণনগৰ, এই গোটেই গাঁৱৰ একদম ৰাইজৰ একদম মূৰে কপালে হাত দেৱাৰ অৱস্থা সকলোৰে। এতিয়া মুখ্যমন্ত্ৰীক আমি কাতৰ আহ্বান জনাও, হাত জোৰ কৰি কিনে লগতে যদি আমাক কিবা যদি এতিয়া যদি দিয়ে সহযোগ কৰে, তেতিয়াহ'লে আমি আৰু বাচিম। তেতিয়াহ'লে নহলে আমি ৰাস্তাত এতিয়া একদম বিক কৰিব লাগিব, আৰু উপায় নাই। মানে মুখ্যমন্ত্ৰী কাতৰ আহ্বান জনাইছো। আমাৰ এই নম্বৰত 9181 307 221